মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'ত তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতিৰ যিটো পাঠ আছিলে সেই পাঠটোৰ অনুশীলনী 5.2ৰ তো আমি দুটা ভিডিঅ'ত বনোৱা কথা কৈছিলোঁ আৰু তাৰে প্ৰথম পাৰ্টটোত আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 13লৈকে সমাধান আগবঢ়াইছিলোঁ আৰু তোমালোকে ভিডিঅ'বোৰ চাইছা। আজি বাকি তোমালোকৰ যিখিনি প্ৰশ্ন আছে আজি তোমালোকৰ কুৱেশ্যন নম্বৰ 14ৰ পৰা আপ টু 25 মানে বাৰু এই কুৱেশ্যনখিনিৰ সমাধান এই ভিডিঅ'ত দিয়া হ'ব আৰু এই ভিডিঅ'টোত তোমালোকৰ যদি পুৰণা কিতাপখন আছে যদি কম্পেয়াৰ কৰা দেখিবা তাত তোমালোকৰ কুৱেশ্যন নম্বৰ 20 লৈকে আছিলে 20 লৈকে আছিলে এতিয়া 21 22 23 24 25 এইকেইটা কুৱেশ্যন তোমালোকৰ এক্সট্ৰা আহিলে ইয়াতে তোমালোকৰ MCQ প্ৰায় 3টা দি দিলে আৰু 24 25 ইয়াৰে 25 অংকটো অকমান তোমালোকৰ অলপ ক্ৰিটিকেল অংক দিছে একো নাই মই তোমালোকক বুজাই দিম তোমালোকে নিশ্চয় বুজি পাবা গতিকে অংকবোৰ তোমালোকে প্ৰেক্টিছত ৰাখিবা প্ৰথম কথা হ'ল এইটো বিষয় প্ৰেক্টিছৰ বিষয়ে যিমান কৰিবা সিমান শিকিবা ইমান পাৰিবা ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছা আৰু চাই যদি কিবা উপকাৰ হৈছে বুলি ভাবিবা তেলে পিছৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আৰু ইয়াৰ আগৰ পাৰ্টটো যদি চাম বুলি তোমালোকে ভাবিছা যদি যিসকলে চোৱা নাই তেলে মই আই বুটাম লগাই দিছো সেই পাৰ্টটো তোমালোকে চাই ল'বা তেতিয়া একেলগে গোটেই অনুশীলনীটো তোমালোকৰ সমাধান কৰা হৈ যাব এতিয়া তোমালোকৰ প্ৰশ্নমালা মই আৰম্ভ কৰো কুৱেশ্যন নম্বৰ 14ৰ পৰা এতিয়া কুৱেশ্যন নম্বৰ 14ত তোমালোকৰ কি কৈছে চোৱা 14ত কৈছে যে কুৱেশ্যন মানে 10 আৰু 250ৰ মাজৰ 4ৰ গুণিতক মানে 4ৰে হৰণ যোৱা মানে 10 আৰু 250ৰ মাজৰ কিছুমান সংখ্যা আছে যিবিলাক সংখ্যা মানে 4ৰে ডিভিজিবল হয় না সেই সংখ্যাকেইটাৰ আমি কি উলিয়াব লাগে কিমানটা আছে ন তেনেকুৱা how many numbers lying between 10 and 225 which are multiple of 4 4ৰ গুণিতক হ'ব লাগে হয় না 4ৰ গুণিতক মানে 4ৰে কাক হৰণ যায় 4য়ে 4ক ডিভিজিবল হয় 4য়ে 8ক ডিভিজিবল হয় 4য়ে 12ক ডিভিজিবল হয় গতিকে আমি হেবু কথা বুজি পাওঁ এতিয়া তোমালোকৰ গুণিতকগিটা উলিয়াই লোৱা কিন্তু 10তকৈ ডাঙৰ হলে তোমালোকৰ 4টো 10 ঘন নাযায় আৰু ভিতৰৰ বুলি কৈছে হয় না মাজত বুলি কৈছে 10টোতো লবই নোৱাৰো তে 11ক 4ৰে ডিভিজিবল নহয় তোমালোকৰ টেবুল বা নেওতা গাওঁতে তোমালোকে গম পাইছা তে 12 পা আমাৰ হ'ব ঠিক আছে তে 12ৰে আৰম্ভ হ'ব মানে ফাৰ্স্ট টাৰ্মটো তোমালোকৰ 12 হ'ব গতিকে কুৱেশ্যন নম্বৰ 14 10 আৰু 250ৰ মাজৰ 4ৰ গুণিতক বোৰ হ'ল আমি প্ৰথমতে সেইখিনি লিখি লম গতিকে 10তকৈ ওপৰ হলে প্ৰথমটো 12 হ'ব তাৰ পিছৰখিনি চিন্তা কৰিব নালাগে 4কে তুমি প্লাস কৰি গৈ থাকা সব 4ৰে ডিভিজিবল অফ 4 গুণিতক হ'বই তাৰপিছত 16 হ'ব 16ৰ পিছত 20 হ'ব আৰু এপিনে গৈ একেবাৰে 250ৰ আগৰটো 249 4য়ে হৰণ নাযায় তাৰ আগৰটো 248ক কিহে হৰণ যাব 4য়ে হৰণ 4 × 24 4 × 8 গতিকে ধুনীয়াকৈ হৰণ গৈ আছে এতিয়া আমি ইয়াত তেনেকুৱা কিমানটা আছে নহয়নে এতিয়া 4য়ে হৰণ যোৱা সংখ্যা গোটেইখিনি লিখি পেলালে কাউন্ট কৰিলে পইচা ওলাই যাব কিন্তু তেনেকেতো পৰীক্ষাত নকৰে গতিকে আমি ইয়াতে লিখিম আৰু এটো এপি হয় চোৱা 16 পা 12 4 20 পা 16 4 গতিকে ডিফাৰেন্স একে আছে গতিকে ইট ইজ এপি ইয়াতে হিয়াৰ a equal to কিমান হ'ব 12 a is as usual meaning a মানে কি আৰু যেনেকৈ এলফাবেটৰ ইংৰাজী আখৰৰ প্ৰথম আখৰটো যেনেকৈ a হয় প্ৰথম আখৰ ঠিক তেনেকৈ আমি প্ৰথম সংখ্যাটোক বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰো a ব্যৱহাৰ কৰো d তোমালোকৰ কিমান হ'ব d জানিবৰ কাৰণে সেকেন্ডৰ পৰা ফাৰ্স্টটো মাইনাস কৰে আৰু যেটো নেকি তোমাৰ 4 গুণিতক বুলি কৈ দিছে আসলে 4টোৱে হয় আৰু ফাইনালি এই লাষ্টত থকাটোক তোমালোকৰ কি বুলি কয় 248 মানে অন্তিম পদ লাষ্ট টাৰ্ম এটা তোমালোকে ফৰ্মুলা শিকিছা যেহেতু an = a + n - 1 * d এটো তোমালোকৰ ফৰ্মুলা
কাৰণ এই ফৰ্মুলাটোতে গোটেই অনুশীলনটো কৰা হয় গতিকে এই অনুশীলনটো লিখোতে মানে প্ৰশ্নটো এই ফৰ্মুলাটো লিখোতে কিবা মনত নৰব নেকি নিশ্চয় ৰব চাই থাকা তোমালোকে a n ৰ মান কিমান পাইছা 248 a ৰ মান 12 n ৰ মান উলিয়াব লাগিব নাম্বাৰ অফ টাৰ্মছ n ৰ মানটোকে ইয়াত উলিয়াব লাগে d ভ্যালু তোমালোকৰ 4 248 ৰ ওচৰত তোমালোকৰ 12 টো লৈ আহিবা নাম্বাৰৰ ওচৰত নাম্বাৰ বিলাক গুছি আহিলে কি হয় সাইন বিলাক সলনি হৈ আহে তাৰ পিছত n - 1 * 4 4 টো তুমি একচুয়ালি ইনটু কৰি পেলাই খুলিও দিব পাৰা নিজৰ কথা এটা তোমালোকৰ এটো কিমান হ'ব 8 পা 2 গলে 6 4 পা 1 গলে 3 আৰু 236 হ'ব ঠিক আছে 236 ৰ লগত 12 যোগ কৰিলে 248 হ'ব এটা a4 টো ইয়ালে লৈ গুছি আহা আৰু এই পিনে কি থাকিব n - 1 নিশ্চয় বুজি পাইছা যে n - 1 ৰ লগত 4 টো কি হৈ আছে পূৰণ হৈ আছে আৰু পূৰণ হৈ থকা সংখ্যাটা যদি অতৰাই দিও বুলি ভাবা নিলিখো বুলি ভাবা হেতু কোবাত যাব লাগিব या আনটো সাইডলৈ গুছি আহে কিন্তু কি হৈ আহিব ডিভিজন হৈ আহিব হৰণ হৈ আহিব এটা 4 5 গুণ 20 হয়নে 4 5 গুণ 20 তাৰ পিছত 4 9 গুণ 36 হয় না 20 থাকা হলে আবার 36 হ'ব হয় না 4 9 36 তাৰ পিছত তোমাৰ 59 পালা আৰু ইফাল পৰা -1 টো +1 আহিলে আৰু ফাইনালি তোমালোকে কিমানটা পদ আছে 250 এটাকে 10 আৰু 250 ৰ 4 গুণিতক কেটা হ'ব টোটাল 60টা হয় না গটিকে তোমালোকে উত্তৰটো লিখি দিয়া গটিকে 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতক কৰ সংখ্যা ইমান হ'ব 60 এনেকে লিখি পেলাই কোৱেশ্চনটো কমপ্লিট কৰিবা আৰু এইবোৰ প্ৰশ্ন মই ভাবো 2 মাৰ্কতকে ওপৰত না যায় গটিকে 2 মাৰ্কৰ পাবৰ কাৰণে এতিয়া যথেষ্ট কষ্ট কৰিব লাগিব এতিয়া আমি আহো তোমালোকৰ কোৱেশ্চন নম্বৰ 15 লৈ ঠিক আছে এতিয়া আমি এটো 15 কৰি হলাই লওঁ আৰু নেক্সট কোৱেশ্চনটো আমাক কি দিছেনো হেতু এতিয়া আমি পঢ়ি লওঁ ঠিক আছে প্ৰশ্নটো আমি এতিয়া মোহাৰিছো Question number 15 কি আমি আছে চাই লওঁ ইয়াতে দেখা পাইছো যে n ৰ কি মানৰ কাৰণে n মানে নাম্বাৰ অফ টাৰ্মছ n ৰ কি মানৰ কাৰণে 63 65 67 ... দি দিলে তাৰ মানে দেখা পালো 63 পা 65 দুই দুইকে বাঢ়ি গৈছে এটা এটা সমান্তৰ প্ৰগতি ap হয় আৰু ইয়াত সমান্তৰ প্ৰগতি এয়া থাকে তোমালোকক বেলেগ প্ৰগতি ইয়াত দিয়া নাই সব সমান্তৰে হয় মাত্ৰ বিয়োগফলটো চাই লবা 3 10 17 এইটো এটা আন এটা সমান্তৰ প্ৰগতি কাৰণ 7 কে বাঢ়ি গৈছে সমান্তৰ প্ৰগতি দুটাৰ n তম পদ দুটা সমান তাৰ মানে প্ৰথম সমান্তৰ প্ৰগতিটোৰ আমি n তম পদ লিয়াম দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ n তম পদ লিয়াম আৰু সেই দুইটা ইকুৱেল কৰি দিম আৰু সেই ইকুৱেলৰ পৰা তোমালোকৰ n ৰ মানটো নিৰ্ণয় হ'ব এতিয়া প্ৰথম ফাৰ্স্ট যেটো ap প্ৰথম ap টোৰ বুলিয়ে লিখো প্ৰথম ap2 হল ফাৰ্স্ট ap is মানে প্ৰথম সমান্তৰ প্ৰগতিটো হল তোমালোকৰ কি দিয়া আছে 63 65 67 ... ইয়াতে আমাৰ কিমানটা পদ আছে নাম্বাৰ অফ টাৰ্মছ আমাৰ বলে অতি অসীম হেতু কথা নহয় n তম পদ বুলি কৈ থোৱা আছে গতিকে এটো অসীমে হয় গতিকে ইয়াতে তোমালোকে চোৱা দুটা সমান্তৰ প্ৰগতি আছে সেইকাৰণে আমি পদ বিলাক অলপ বেলেগ ধৰণে ধৰিম কাৰণ দুটাতে আমি প্ৰথমটো এ সেকেন্ডটো এ নধৰিম আমি বেলেগ বেলেগ ধৰিম নহলে খেলিমেলি লাগিব কাৰণ এ বুলি কলে দুইটাটো সমান হৈ যাব ইয়াত a1 বুলি কবা মানে প্ৰথম সমান্তৰ প্ৰগতিত যেটো আমি a লিখো তোমালোকে যেটো এইটো ফৰ্মুলা লিখিছা এই ফৰ্মুলাটোত তোমালোকে a2 হয় ঠিক আছে ইয়াতে a নিলিখি আমি কি লিখিছো a1 কিয় a1 লিখিলো এটো প্ৰথম সমান্তৰ প্ৰগতি ইয়াতে 63 তাৰ পিছত d1 লিখিম কাৰণ 65 - 63 আৰু কিমান হ'ব 2 তে এই সমান্তৰ প্ৰগতিটো তোমালোকক কি উলিয়া বিচাৰিবলৈ কৈছে n তম পদ গতিকে n তম পদ বুলি ক'লে আমি কি লিখিম ইয়াতে আমি লিখিম an
হা অকল an লিখিলেও হ'ব n তম পদ নিলিখি পেলাই ডাইৰেক্ট an লিখিলেও হ'ব a1 প্লাছ n minus 1 into d ইয়াতে a1 d1 দি দিবা যেহেতু আমি দুটা প্ৰগতি আছে দুটা প্ৰগতিতে আমি a লিখিব নোৱাৰো গতিকে পদবিলাক যেহেতু বেলেগ বেলেগ পাম a1 মানে তোমালোকৰ 63 আৰু n minus 1 আৰু d মানে তোমালোকৰ 2 এটো ইমানতে তোমালোকে থৈ দিয়া আৰু সল কৰিব নালাগে দ্বিতীয় ap2 হল তাৰ মানে এটো আমি সেকেন্ড ap টো তোমালোকৰ কি দিয়া আছে 3 10 17 dot 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 ইয়াতো নাম্বাৰ অফ টাৰ্মস n টাই আছে নহনে বাৰু গতিকে আমি লিখি লম ইয়াতো আমাৰ কি হল ইয়াতো দ্বিতীয় বুলি লিখিছো গতিকে প্ৰথম পদটোক a2 বুলি দিম ইয়াতে 3 আৰু d2 মানে সেকেন্ড ডিফাৰেন্সটো তোমালোকৰ কি হ'ব 10 minus 3 কিমান হ'ব 7 ইয়াতো তোমালোকৰ n তম পদ বা পদৰ সংখ্যা নহয় গতিকে আমি n তম পদ n তম পদ পদৰ সংখ্যা সবতে একে আছে আমি ইয়াতে an লিখিছিলো এবাৰ an নিলিখো n তম পদ বুজোৱা শব্দ ঢেৰ আছে আমি ইয়াতে ধাপোজ tn বুলি লিখি দিও tn টোও কি বুজায় n তম পদে বুজায় ইয়াত an ইউজ কৰিলে ইয়াতো an ইউজ নকৰিবা দেই গতিকে a2 plus n minus 1 into d2 কাৰণ দুটা সমান্তৰ প্ৰগতিত দুইটাতে প্ৰথম পদ সাধাৰণ অন্তৰবোৰ বেলেগ বেলেগ সেইকাৰণে আমি সেইবিলাকৰ a1 a2 d1 d2 এনেকুৱা বিলাকে খুচাইছো তা a2 মানে তোমালোকৰ 3 আৰু n ৰ মানটো 9 আৰু d মানটো তোমালোকৰ 7 এটা প্ৰশ্নমতে তোমালোকৰ কি কৈছে যে এই n তম পদটো মানে a2 এ an আৰু tn সমান according to question প্ৰশ্ন মতে according to question an equal to কি হ'ব tn এইফালে আমি an ৰ মানটো পাতিম এইফালে tn ৰ মানটো পাতি পেলাই আমি কি কৰিম n ৰ মান উলিয়াবৰ কাৰণে সমাধান কৰিম এটা তোমালোকে চোৱা মই এটা লাইন আৰু পাতি লৈছো বাৰু an মানে কিমান হ'ব 63 plus n minus 1 into 2 আৰু এইফালে আছে 3 plus n minus 1 into 7 গতিকে আমি এটো এতিয়া সৰল কৰিম দেই তোমালোকে চাই থাকিবা এতিয়া মই এখিনি মহাই দিছো আৰু এখিনি আমাক দৰকাৰ নাই এইখিনি পা যিখিনি বস্তু আমাক লাগে সেইখিনি নি পেলাই এটা নিৰ্দিষ্ট কন্ডিশনাল বা শৰ্তৰ মতে তোমালোকে যেটো হয় তাতে আমি বহালো এতিয়া আমি অংকটো মোহাৰি লৈ পেলাই সৰল কৰিম ওপৰত লিখি আছো মই তোমালোকে চাই থাকিবা ওপৰত লিখি আছো আৰু কোৱেশ্চন নম্বৰ তোমালোকৰটো 15 এ হয় এটো চাবা 63 প্লাস এটো 2 টো পূৰণ কৰিলে twice n minus 2 হ'ব কাৰণ এই 2 টো দুইটাৰ লগতে পূৰণ কিবা বন্ধনীৰ লগত কিবা এটা সংখ্যা পূৰণ হৈ থাকিলে বন্ধনীৰ ভিতৰত যিমান পদ আছে প্ৰত্যেকৰ লগত পূৰণ হয় প্ৰথমতে যাকে পাও তাৰ লগতে পূৰণ কৰি থলে নহব তাৰ পিছত 3 plus 7n minus 7 এইটো তোমালোকৰ এতিয়া ফাইনালি ব্ৰেকেটটো ওপেন কৰিলো এতিয়া 63 পা 2 গুছি গলে 61 হ'ব প্লাস এটো কিমান হ'ব 2n 3 পা 7 গলে -4 হ'ব আৰু কি থাকিব 7n এটা 61 অসলে এটো +4 হ'ব আৰু 7n অসলে 2n যাব ঠিক আছে আমি মানে সদায় উলিয়াব লগা মানখিনি মানে n থকা পদখিনি এফালে হি ৰাইটতে থক বা লেফটতে থক কোন ফালে পাতিছো এটা কথা নহয় তোমালোকে পাতিব লাগিব যে একে জাতীয় পদ সদিশ পদবোৰ আমি একেফালে ৰাখিম এটো হল তোমালোকৰ 65 এটো হ'ব 5n এতিয়া 65 ৰ তললে যদি 5 টো লৈ গুছি আহা আমাৰ n টো অকলখয়া হৈ যাব n টো অকলখয়া কৰা মানে n ৰ মানটো নিৰ্ণয় হল 5 13 65 হয়নে therefore n equal to 13 তে n equal to যেতিয়া 13 তেতিয়া দুইটা প্ৰগতি তোমালোকৰ প্ৰশ্নটো কি বুলি সুধিছিলে প্ৰশ্নটোত সুধিছিলে প্ৰগতি দুটাৰ n তম পদ দুটা সমান তাৰ মানে 13 নম্বৰ পদ দুটা সমান মানে প্ৰথম প্ৰগতিটোৰ 13 নম্বৰ পদটো দ্বিতীয় প্ৰগতি 13 নম্বৰ পদটো মানে নাম্বাৰটো মিল আছে তোমালোকে যদি লিখিছো 13 নম্বৰলৈকে দেখিবা 13 নম্বৰ প্ৰথমটো প্ৰগতিত পোৱা সংখ্যাটো আৰু দ্বিতীয় প্ৰগতি 13 নম্বৰ পদটোৰ লগত মিলি আছে কিমান সুন্দৰ প্ৰশ্ন এটা তোমালোকক দিছে এতিয়া আমি লিখিম এটা দুইটা প্ৰগতিৰ
দুইটা প্ৰগতিৰ 13তম পদ দুটা কি হ'ব সমান দেই মই আখৰবিলাক অলপ পকাই মেলি লিখোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে কয় বুজি পোৱা নাই সেইকাৰণে মই কৈ যে থাকোঁ সেই কৈ থাকোঁতে তেতিয়া বুজিবা যে দুইটা প্ৰগতি 13টা পদ দুটা সমান সো তোমালোকৰ কুৱেশ্যন নম্বৰ 15ৰ সমাধান সম্পূৰ্ণ হ'ল এতিয়া আহোঁ 16 নম্বৰ হয়নে প্ৰতিটো প্ৰশ্নই বেলেগ বেলেগ গতিকে তোমালোকে অনুশীলন মানে প্ৰেক্টিছটো কৰোঁতে যাতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা ইমানখিনি কৰিম আহিব এটা কিমান কষ্ট কৰিব লাগিব গতিকে তোমালোকে কষ্টৰ ফল তেতিয়াহে পাবা যদি অংকবোৰ কৰি কৰি তোমালোকে ঘৰত মনত ৰাখা সো এতিয়া আহিব তোমালোকৰ কুৱেশ্যন নম্বৰ 16 16 নম্বৰ প্ৰশ্ন এতিয়া মই পঢ়িছোঁ ইয়াতে কৈছে সমান্তৰ প্ৰগতি তৃতীয় পদটো 16 দি আছে থাৰ্ড টাৰ্মটো তোমালোকৰ 16 দি আছে আৰু 7 টাৰ্মটো পঞ্চম পদতকৈ মানে 5th টাৰ্মছৰ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা আচ্ছা আমি তোমালোকৰ কাৰণে প্ৰথমতে আমি এ আৰু ডি টো আমাক দিয়াই নাই সেইকাৰণে আমি লিখি লওঁ লেট ফাৰ্ষ্ট টাৰ্ম প্ৰথম পদ ফাৰ্ষ্ট টাৰ্ম বি এ কমন ৰেচিঅ' কমন ডিফাৰেন্স সাধাৰণ অন্তৰ আমি কি লিখি ল'ম ডি এতিয়া প্ৰশ্নমতে তোমালোকক কি দিয়া আছে চোৱা তোমালোকক কৈছে যে তৃতীয় পদটো 16 তৃতীয় পদ মানে A3 তৃতীয় পদটো 16 আমি তৃতীয় পদটো কি লিখোঁ বাৰু তোমালোকে চোৱা a + n - 1 * d তৃতীয় পদ হ'লে ইয়াতে আমি কি লিখিম ইয়াতে আমি 3 লিখিম তৃতীয় পদ n মানে কি নাম্বাৰ অফ টাৰ্মছ কে নম্বৰ টাৰ্ম 3 নম্বৰ টাৰ্ম গতিকে a + কি হ'ব 2d সেইকাৰণে মই কওঁ যে যেতিয়া 3 থাকে তেতিয়া তোমালোকে d লগত থকা টাৰ্মটো এক এটা কমাই দিবা হয়নে না 3 থাকিলে 2d লিখিবা এটো সদায় থাকিবই গতিকে a + 2d 2d = 16 এটো তোমালোকে মাৰ্কিং কৰি থৈ দিবা দেই কাৰণ কন্ডিশন তোমালোকৰ দুটা আছে তাৰ পিছত আৰু n এতিয়া কৈছে সপ্তম পদ মানে a7 পঞ্চম পদতকৈ 12 ডাঙৰ পঞ্চম পদ মানে a5 12 ডাঙৰ ঠিক আছে গতিকে সপ্তম পদটো পাবলৈ হলে পঞ্চম পদৰ লগত 12টা যোগ দিব লাগিব ডাঙৰ বুলি ক'লে আমি কি কওঁ সাধাৰণতে যোগ দিয়ে বা a7 আৰু a5 ৰ বিয়োগফল সমান 12 তেনেকৈ লিখিলেও হয় কোনোবাই এইটো পৰা এইটো বিয়োগ কৰি লিখিলেই 12 তেনেকৈও সমীকৰণ ডাইৰেক্ট পাতে গতিকে a7 মানে কিমান হ'ব a + 6d মই এইটো তোমালোকক ইয়াতে শিকাই দিছোঁ ইয়াতে যে 7 বহে 7 - 1 6d হ'ব এইটো হ'ব a + 4d + 12 দুইফালে a কেনসেল গ'ল 6d - 4d = 12 তাৰ পিছত এটো তোমালোকৰ 2d এটো 12 আৰু d মান আমি কিমান পালো 12ক 2 ৰে হৰণ কৰিলে 6 পালো গতিকে 6 টো ওলাই গ'ল ধুনিয়াকে সাধাৰণ অন্তৰ ওলাই গ'ল আমি সমান্তৰ প্ৰগতি যেতিয়া অংকবোৰ কৰোঁ সাধাৰণতে এটা কথাই মনত ৰাখিবা a আৰু d প্ৰথম পদৰ সাধাৰণ অন্তৰ উলিয়াই ল'ব পাৰিলে তুমি জানিলা অংকটো বহুত কাম তোমালোকৰ ওলাই গ'ল গতিকে d মানটো ইয়াতে পাতি দিয়া তেতিয়া তোমাৰ a মানটো ওলাব তেতিয়া 1 or imply a + 2 * d নাপাতিবা d ঠাইতে 6 পাতিবা 16 a + 12 = 16 গতিকে a মান আমি কি পাম 16 বিয়োগ 12 কিমান হ'ব 4 a আৰু d পাই গলো এটা তোমালোকক বিচাৰিছে কি যে সমান্তৰ প্ৰগতিটো লিখা সমান্তৰৰ প্ৰগতিটো লিখা বুলি ক'লে সাধাৰণতে কিমান 3টা বা 4টা পদ লিখিলে হৈ যায় গতিকে ফাইনালি তোমালোকৰ উত্তৰটো আমি একেবাৰে ওপৰত লিখি দিছো এই 16ৰ যেটো প্ৰশ্ন উত্তৰ হয় এতেকে সমান্তৰ প্ৰগতিটো হল কেনেকৈ লিখিম সমান্তৰ প্ৰগতি লিখিবলৈ হলে প্ৰথমতে a লিখিবা 4 সেই 4 টো লিখি তাৰ লগত 6 টো প্লাস কৰি দিবা 4 + 6 কিমান হ'ব 10 আকৌ 10ৰ লগত কি যোগ কৰি দিবা 6 16 আকৌ সেই যেটো 16 পালা প্ৰতিবাৰতে মানে তাৰমানে তুমি 4 ৰ লগত 6 কৰি এটো পালা
10 10ৰ লগত আকৌ 6 প্লাছ কৰিলে 16 তাৰ লগত আকৌ 6 প্ৰতিবাৰতে মানে 6টো যোগ কৰি কৰি গৈ থাকিবা গৈ থাকিলে ওলাই গৈ থাকিব আৰু গতিকে কিমাননো লিখিম মই কৈছো ম্যাক্সিমাম 4টা টাৰ্মছ তোমালোকে লিখিবা 22 ডট 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 গতিকে এইটোৱে তোমালোকৰ ৰিকোয়াৰ্ড এপি মানে উলিয়াবলগীয়া সমান্তৰ প্ৰগতিটো এইটোৱে সো তোমালোকৰ সমাধান হৈ গল এতিয়া আমি আহো তোমালোকৰ 17 নম্বৰ প্ৰশ্ন 17 নম্বৰ প্ৰশ্নত কি দিয়া আছে চাই লবা 17 নম্বৰ প্ৰশ্নত দিয়া আছে 3813 কমা ডট 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 253 সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20 তম পদ মানে শেষৰ ফালৰ পৰা প্ৰথমলৈ আহিব লাগে মানে এতেকে তোমালোকৰ প্ৰদত্ত প্ৰগতিটো হল প্ৰদত্ত প্ৰগতি সমান্তৰ প্ৰগতি আৰু মানে সমান্তৰ শব্দটো নিলিখিলো আৰু 3813 ডট 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 253 তাৰ মানে এইটো তোমালোকৰ আসলতে কি হয় প্ৰথম পদ মানে আমি সাধাৰণতে এনেকৈ অংকবোৰ কৰো এইটো আকৌ কি হল ওলটাই লিখিব লাগে আসলতে এইটো আগলৈ আহিব এইখিনি পিছলৈ যাব তাৰ মানে অন্তিম পদটো আসলতে 3 হ'ব তেনেকৈ তোমালোকে সজাই নলোৱাকেও অংকটো কৰিব পাৰিবা দেই অংক কৰা প্ৰসেস বহুত আছে গতিকে মই তোমালোকক সূত্ৰ এটা আছে দি দিম তোমালোকে সেই জৰিয়তে তোমালোকৰ সমাধানটো কৰি লবা গতিকে ইয়াতে তোমালোকে লিখা ইয়াতে a কিমান পাইছা আমি পিছফালৰ পৰা এতিয়া আহি থাকিম আৰু এতিয়া এই ফালৰ পৰাই যাওঁচোন বাৰু a মানে 3 a মানে তোমালোকৰ কি হ'ব 3 হ'ব a মানে তোমালোকৰ 3 হ'ব d মানে কিমান হ'ব 8 - 3 এটো কি হ'ব 5 এটো তোমালোকৰ কি পদ একেবাৰে অন্তিম পদ শেষ পদক সাধাৰণতে a নেও বুজায় l এও বুজায় লাষ্ট টাৰ্ম যে তুমি এটো l বুলি দিব পাৰিবা l = 253 এতিয়া আমি শেষৰ ফালৰ পৰা 20 তম পদটো বিচাৰিছো এই ফালৰ পৰা আহি 20 নম্বৰ পদ কোন কোনত পৰেটো আমি নাজানো আৰু গোটেইখিনিটো লিখি পেলোৱা নাই লিখি পেলালেতো একদম জল পদতকে ওলাই যাব কাৰণ এটো 3 ডিফাৰেন্সত 5 ডিফাৰেন্সত বস্তু 5ৰ পাৰ্থক্যতে লিখি গৈ থকা হৈছে গতিকে শেষৰ ফালৰ পৰা nতম পদ শেষৰ ফালৰ পৰা nতম পদ উলিওৱা সূত্ৰটো হ'ল শেষৰ ফালৰ পৰা nতম পদ উলিওৱা সূত্ৰ এটা আছে যদি সেই সূত্ৰটো দি দিও ডাইৰেক্ট মানকিটা পাতিলে উত্তৰে ওলাই যায় শেষৰ ফালৰ পৰা হ'ব গতিকে আমি কি লিখিম l - n - 1 * d এইটো শেষৰ ফালৰ পৰা যদি তুমি কিবা পদৰ সংখ্যা উলিয়াও বুলি ভাবিছা বা কে নম্বৰ পদ উলিয়াও বুলি ভাবিছা তোমালোকে l - n - 1 একচুয়ালি কথাটো কি হ'ল ধৰিব পাৰিলানে এনে তোমালোকৰ ফৰ্মুলাটো আছিল a + n - 1 * d তুমি যদি শেষৰ ফালৰ পৰা কৰিবা শেষৰ ফালৰ পৰা কৰিলে এইটো তোমাৰ কি হ'ব এইটো সদায় কি লিখিছো l গতিকে তোমাৰ এইটো তোমালোকৰ কাৰণে যেটো l মানে লাষ্ট টাৰ্ম বুলি লিখিছো এটো তোমালোকৰ কাৰণে ফাৰ্স্ট টাৰ্ম হ'ব গতিকে এটো তোমালোকৰ l হৈ যাব n - 1 আৰু যেতিয়া এতিয়া তুমি চোৱা a ৰ পৰা 3 মাইনাস কৰিছা 5 পাইছা তুমি যদি ওলোটাকে লিখি পেলোৱা তেতিয়া তোমালোকৰ এই 5 টো ঠাইত কি ওলাব -5 ওলাব তাৰ মানে - d হ'ব গতিকে l + n - 1 * d তেতিয়া ফৰ্মুলাটো এনেকে উলটি যায় গতিকে তোমালোকে ডাইৰেক্ট ফৰ্মুলাটো যদি মনত ৰাখা এনেকুৱা অংক যেনেকৈ নাহক যেনেকুৱা সংখ্যাৰ নিদিয়ক তোমালোকে ডাইৰেক্ট মানটো উলিয়াই ল'ব পাৰিবা গতিকে আমাক কে নম্বৰ লাগিব 20 নম্বৰ পদ এতেকে a20 মানে এতিয়া l লিখিম l মানে কিমান তোমালোকৰ 253 20 নম্বৰ পদ হলে এটো 20 - 1 আৰু d মান তোমালোকৰ কিমান হ'ল 5 হ'ল ঠিক আছে d মান তোমালোকৰ 5 হ'ব ঠিক আছে এতিয়া 253 20 গলে হল 19 * 5 253 - 95 এতিয়া 253 পৰা যদি 95 মাইনাস কৰা 13 5 গল 8 14 গল 5 158
গতিকে তোমালোকৰ বুকত দুইটা মেথডেই দিয়া আছে সেইটো বুকৰটো চাই ল'বা যদি বুকৰটো ভাল লাগিছে বুকৰ মেথডতে কৰিবা গতিকে এইটো এটা মেথড গতিকে শুদ্ধকৈ তোমালোকক কৈ দিয়া হৈছে এইটো অংক ধৰণে কৰিলেও তোমালোকে সম্পূৰ্ণ নম্বৰে পাবা এতিয়া শেষত তোমালোকে লিখি দিয়া আৰু সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদ কিমান হ'ব 158 গতিকে 158 গতিকে সলিউশন তোমালোকৰ হ'ল দেই তোমালোকে চাই ল'বা আৰু বিকল্প পথ বা বিকল্প ৰাস্তা বিকল্প নিয়ম যদি লাগে তোমালোকে কমেন্টত জনাবা হেতু আমি তোমালোকক দি দিম গতিকে আমি আহো কোৱেশ্চন নম্বৰ 18 এটো তোমালোকৰ 17 নম্বৰ মই কৰিছিলো এতিয়া আহো তোমালোকৰ 18 নম্বৰ তোমালোকৰ কৈছে সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদ আৰু অষ্টম পদ হা ফোৰ্থ টাৰ্ম আৰু এইথ টাৰ্ম এই দুটা প্লাস কৰিলে কি হয় 24 বুলি কৈছে যোগ কৰিলে 24 হয় আকৌ 6 টাৰ্মে আকৌ 10th টাৰ্মটো মানে ষষ্ঠ আৰু দশম পদ দুটা যোগ কৰিলে 44 হয় সমান্তৰ প্ৰগতিটো প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা দৰকাৰী প্ৰশ্ন এতিয়া মই তোমালোকক আকৌ ঠিক তেনেকৈ প্ৰথম পদ এই সাধাৰণ অন্তৰ দি এটো লিখি লওঁ let প্ৰথম পদ এ সাধাৰণ অন্তৰ দি এটো লিখি লবা এতিয়া প্ৰশ্ন মতে according to question প্ৰশ্ন মতে বুলি আমি লিখি লম প্ৰশ্ন যেহেতু কন্ডিশন দি দিছে তোমালোকক চতুৰ্থ পদ আৰু অষ্টম পদ চতুৰ্থ পদ হলে আমি কি লিখিম a4 a8 এই দুটাৰ যোগফল sum of fourth term and eighth term equal to 24 গতিকে লিখি ললা এতিয়া a4 মানে তোমালোকক শিকাইছিল এক এটা কমকে লিখিবা তে a plus 3d এই d লগত থকাটো এক এটা কমি যায় দেই আৰু 8 আছে গতিকে a plus কি লিখিবা 7d equal to 24 ব্ৰেকেট ইউজ কৰা নাই যেহেতু সব প্লাস চিনে হয় গতিকে a plus 3d মানে এটো a4 ৰ কথা কৈছো a8 মানে a plus 7d ঠিক আছে ইয়াতে তোমালোকে a আৰু a যোগ কৰিলে twice a পাবা 3d 7d 10d equal to 24 ঠিক আছে আমি যদি 2 এটা হৰণ কৰি দিও মানে হৰণ গলে কৰিব লাগে কিন্তু মই দেখিছো যে যায় 2 এ 2 ঘৰণ যায় 2 এ 10 ঘৰণ যায় 2 এ 24 ঘৰণ 2 এ হৰণ কৰে যিমানে হৰণ পূৰণ যি হয় আৰু মানে কৰিলে অংকটো যিমান সৰু হয় সিমানে তোমালোকৰ সুবিধা হয় 2 এ হৰণ কৰিলে 2 2 কটা যাব এ থাকিব 2 এ 10 হৰণ কৰিলে 5 হ'ব 2 এ 24 হৰণ কৰিলে 12 হ'ব আৰু এটো তোমালোকে এক নম্বৰ কাৰণ দুটা সমীকৰণ হ'বই কন্ডিশন তোমালোকক দিয়া আছে এবাৰ তোমালোকক কৈছে কোৱেশ্চন নম্বৰ 6 আৰু 10 a6 আৰু a10 ইকুয়াল টু তোমালোকক কিমান দিছে ষষ্ঠৰ দশম পদ দুটাৰ যোগফল 44 এটো 44 এটা এক এটা কমাই দিলে a plus 5d এটো তোমালোকৰ a6 ৰ মান এটো হ'ব a plus 9d এটো তোমালোকৰ 10 ৰ মান আৰু ইপিনে 44 a8 2a এই দুটা তোমালোকৰ লাইক টাৰ্মস মানে সদিশ পদৰ মাজত যে যোগ বিয়োগ হয় তাৰ পিছত হ'ব 5 আৰু 9 14d equal to 44 ইয়াতো তোমালোকে চোৱা প্ৰতিটো সংখ্যাকে 2 ৰে হৰণ যায় আৰু ইপিনে তোমালোকে ইমপ্লাই সাইনবোৰ দি দিবা যদি কিবা কাৰণে থাকিও গৈছে প্ৰবলেম একো নাই এটো বিলাকৰ নম্বৰ কাটা না যায় সো থাকি যোৱা কথাটো আৰু তোমালোকে যেটো কৰিছা কাম ভালকে কৰিব লাগে এটো a হ'ব এটো 7d হ'ব এটো 22 হ'ব গতিকে মাৰ্কিং আমি কৰি দিলো এটা সব সমীকৰণ দুটা এটা সাদৃশ্য মন কৰিছো ইয়াতো প্ৰথম পদে গতিকে সমীকৰণ দুটা যদি আমি কি কৰি দিও এটাৰ পৰা আনটো বিয়োগ কৰি দিও তেতিয়া আমাৰ a কটা যাব আমি d মানটো সুন্দৰকে পাই যাম গতিকে 1 মাই তোমালোকে এনেকেও কৰিব পাৰা মই ইয়াতে দেখাই দিছো
1 2 মানে a + 5d = 12 আৰু 2 নম্বৰটো তোমালোকক দিয়া আছে a + 7d = 22 এনেকৈ লাইন এটা টানি ল'বা এটা তলত এটা পাতি ল'বা মাইনাছ বিয়োগ কৰি বুলি আমি লিখি লৈছোঁ ঠিক আছে এই দুটা তোমালোকৰ কটা গ'ল 5 ৰ পৰা 7 গ'লে -2d আৰু 12 ৰ পৰা 22 গ'লে -10 দুইফালে কাটি দিলোঁ আৰু d মান পাবৰ কাৰণে 2 ৰে হৰণ কৰিলে এইটো কিমান পাম 5 পাম এই d মানটো তুমি সমীকৰণ 1 বা 2 কোনোবা এটা যদি পাতা দুইটাতে তোমালোকে একেটা মানকে পাবা আমি 1 লৈ যাওঁগে 1 ত কি আছে a + 5 * d মানে হ'ল তোমালোকৰ 5 হ'ব d মানে তোমালোকৰ 5 হ'ব এইপিনে তোমালোকৰ কি আছে 12 আছে এইপিনে 25 হ'ল এইপিনে 12 হ'ল তে 12 বিয়োগ 25 গতিকে আমি কিমান পালোঁ -13 গতিকে এৰ মানো পালোঁ এতিয়া ফাইনেলি তোমালোকক কি বিচাৰিছে সমান্তৰাল প্ৰগতিটোৰ প্ৰথম তিনিটা পদ লাগে এতিয়া তেনে এটাকে AP টোৰ প্ৰথম তিনিটা পদ এতিয়া আমি লিখিম প্ৰথম পদটো আমি লিখিমেই প্ৰথম পদটো সদায় লিখিবই লাগিব এটা -13 ৰ লগত আমি কিমান প্লাস কৰি দিম 5 গতিকে -13 ৰ লগত যদি তুমি 5 প্লাস কৰা -8 হ'ব গতিকে এটো -8 আকৌ -8 ৰ লগত যদি 5 কৰা -3 হ'ব গতিকে তোমালোকৰ এইকিটাই হ'ল তোমালোকৰ একদম সম্পূৰ্ণ শুদ্ধ উত্তৰ -13 -8 -3 কেনেকৈ পালো তোমালোকে নিশ্চয় ধৰিব পাৰিছা সদায় প্ৰথম পদটো এই মানটো আগ ধৰি লিখিবা এই মানটো লিখাৰ পিছত ইয়াৰ লগত এই ডিফাৰেন্সটো প্লাস কৰি দিবা সেকেন্ডটো পাবা আকৌ সেকেন্ডটো পোৱাৰ পিছত তাৰ লগত আকৌ ডিফাৰেন্সটো প্লাস কৰি দিবা থাৰ্ডটো এনেকৈ গৈ থাকিব আৰু তেতিয়া তোমাক যিমান লাগে আমি 3 থকা কাৰণে 3তে ৰৈ দিলো আৰু সো তোমালোকৰ এইখিনি কৰাৰ পিছত তোমালোকে এই পাৰ্টটো লগতে কৰি দিবা দেই গতিকে সম্পূৰ্ণ কৰিবলৈ হলে এই দুইটা পাৰ্টে আমি কৰিব লাগিব এতিয়া আমি আহো ইয়াৰ পাছৰ প্ৰশ্ন 19টোত কি কৈছে আমি এতিয়া পঢ়ি লম 19 নম্বৰত তোমালোকক কি দিয়া আছে 19 নম্বৰ প্ৰশ্নটো কৈছে যে 1995 চনত চন্দনাই 5000 টকা বছৰীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে তাৰ মানে তেওঁ চাকৰি জীৱনত প্ৰথম দৰমহাটো কিমান পাইছে 5000 পাইছে তাৰ মানে আমি এতিয়া সমান্তৰ প্ৰগতি মতে প্ৰথম দৰমহা 5000 তাৰ মানে এতিয়া আমি হেতুৱে কি বুজাইছে 5000 টো বুজাইছে ন চাকৰি আৰম্ভ কৰিলে তাৰপা প্ৰতি বছৰ 200 টকাকৈ বৃদ্ধি পায় যেটো আমি কি বুলি কওঁ ইনক্ৰিমেন্ট বুলি কওঁ ইংৰাজীত ইনক্ৰিমেন্ট বুলি কওঁ আমি ক'বলৈ গ'লে বাৰ্ষিক বৃদ্ধি আৰু চাকৰি কৰা মানুহবিলাকৰটো দৰমহা বাঢ়ে আৰু প্ৰতি বছৰে বাঢ়ে এটা নিৰ্দিষ্ট সময়ত বাঢ়ে আজিকালি জুলাই মাহত বাঢ়ে জুলাই মাহত দৰমহাটো কিবা এটা শতাংশ বাঢ়ি যায় ইয়াত তোমালোকে শতাংশ হিচাপে দিয়া নাই 200 টকাকে বাঢ়ি যায় তেওঁ যদি প্ৰথম 5000 টকাত চাকৰিটো সোমাইছিল জুলাই মাহত আকৌ 200 টকা এটা তেওঁৰ বাঢ়িব 5200 হ'ব তাৰ ওপৰত আৰু অন্যান্য কিবা কিবি চৰকাৰী ধৰা এলাউন্স থাকিব ভাত্তা থাকিব গতিকে সেইখিনি আমি তাৰ ইমান ভিতৰলৈ আমি নাযাওঁ জাস্ট কথাটো কৈছো তাৰ মানে 200 টকা যে প্ৰতি বছৰে বাঢ়িব অহা বছৰলৈ বাঢ়িব তাৰ পিছৰ বছৰলৈ 200 টকাকৈ বাঢ়ি যাব সেইটো এটা নিয়ম গতিকে সেই 200 টকাটো যদি সমানে বাঢ়ি যায় সেইটোৱে আমাৰ কাৰণে দি হয় আৰু শেষত কৈছে লাভ কৰিলে তেওঁ কোন বছৰত দৰমহা 7000 হ'ব কেটা 5000 টকাত আৰম্ভ কৰি 7000 টকা তেওঁ দৰমহা হ'বগে গতিকে কেই বছৰ মত হ'ব নাম্বাৰ অফ ইয়াৰ্স এনৰ মানটো উলিয়াবলৈ কৈছে তোমালোকৰ এতিয়া আমি লিখিম ধৰা হ'ল এই মানে তোমালোকৰ কিমান হ'ব 5000 টকা তাৰ পিছত ডি মান তোমালোকৰ কিমান হ'ব 200 টকা কাৰণ 200 টকাকে তোমালোকৰ বাঢ়ি গৈ থাকিব তাৰ পিছত বাঢ়ি গৈ সময়ত কিমান হ'বগে 7000 হ'ব তাৰমানে লাষ্ট টাৰ্ম তাৰমানে an তে an তোমালোকৰ কিমান হ'ব 7000 আৰু উলিয়াব লাগে কিমান
কিমান দিন লাগিলে তাৰমানে 5000 টো 7000 হ'বলৈ 200 200কৈ বাঢ়ি গৈছেতো গতিকে বছৰে বছৰে এনেকৈ কৰি কিমান দিন লাগিলে এইটো মুখতে ওলাই অৱশ্যে তথাপিতো অংক হিচাপত কৰি দেখুৱাব লাগিব গতিকে নাম্বাৰ অফ ইয়াৰ্ছ তোমালোকৰ কিমান ঠিক আছে তো আৰম্ভ কৰিলে প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব কেই নম্বৰ বছৰত আৰু হেতুকে সুধিছে যেহেতু আমাৰ সূত্ৰটো গমেই পাইছা a + n - 1 * d এটা ইয়াতে an মানে 7000 টো লিখিবা আৰু a মানে হ'ল 5000 n ৰ মানটো এটো আৰু d মানটো তোমালোকৰ কিমান হ'ব 200 তে 7000 ৰ ওচৰলে তুমি 5000 টো লৈ আহিবা এইফালে n - 1 * 200 টো লগত থাকি যাব ইয়াৰ পৰা তুমি কিমান পাবা বিয়োগ কৰিলে 2000 পাবা আৰু এই 200 টো ইয়াৰ তললৈ লৈ গুছি আহা আৰু এইফালে তোমালোকৰ n - 1 হ'ব 0 0 0 0 কাটি দিলা আৰু 2 এ যদি 20 হৰণ কৰা 10 বাৰ যাব ন গতিকে আমি এপিনে 10 পালো -1 টো এইফালে গুছি আহিলে n হ'ব গতিকে n ৰ মান 11 হ'ল গতিকে আমি কি লিখিম বাৰু তাৰমানে 11তম বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব তাৰমানে আৰু 11 বছৰ পিছত 95 চনত চাকৰি সোমাইছে আৰু 11 বছৰ পিছত তেওঁলোকৰ দৰমহা কিমান হ'বগে 11টা ইনক্ৰিমেন্ট লাগিলা মানে হয়নে গতিকে 11তম বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব এইটোৱে হ'ল তোমালোকৰ সমাধান গতিকে প্ৰশ্নটো তোমালোকক কৰি দিলো প্ৰশ্নটো টান নহয় কিন্তু এনে তোমালোকৰ তাত যিখিনি ভাষা লিখিছে তাতে সেই সংখ্যাবোৰ যিবোৰ দিছে কোনটো সংখ্যা একচুয়ালি কি মিন কৰিছে কোনটোৰ অৰ্থ কি a টুক d d টুক a এনেকুৱা ধৰণৰ যদি খেলি মেলি হৈ যায় তেতিয়াই তোমালোকে জানিবা অংকটো ভুল লাভ গতিকে তেওঁ চাকৰি জীৱনৰ প্ৰথম দৰমহাটো 5000 সেইটো তোমালোকৰ এই বুজাব 200 টকাকে ইয়াৰলি বাঢ়ি যায় সেইটো একেটা পইচাকে বাঢ়ি থাকে গতিকে এইটো সাধাৰণ অন্তৰ আৰু এটা সময়ত তেওঁৰ দৰমহা 5000 গৈ 7000 হ'ব গতিকে এইটো তোমাৰ অন্তিম দৰমহা হয়নে গতিকে অন্তিম দৰমহাটো তোমালোকৰ 7000 যেতিয়া হ'ব তো an বা l লিখিব পাৰো আৰু ফৰ্মুলা তোমালোকৰ এইটোৱে আছে গতিকে এই ফৰ্মুলাটোৰ লগত জড়িত অংকৰ বিলাকৰ ষ্টাইলটো কেনেকুৱা তোমালোকে নিজে ধৰিব পাৰিছা এতিয়া আমি আহো তোমালোকৰ 20 নম্বৰ অংকটো দেই গতিকে 20 নম্বৰ প্ৰশ্ন এতিয়া তোমালোকে চাবা আমাৰ কি হ'বগে 20 নম্বৰ তোমালোকৰ কি দিছে যে ৰামচৰণে কোন এটা বছৰৰ প্ৰথম সপ্তাহতে প্ৰথম শব্দটো তোমালোকে দিছে নাই প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে তেওঁ ক'বাত জমা কৰিছে আৰু ইয়াতে ক'ত জমা কৰিছে সেইটো কথা কোৱা নাই যে তেওঁ 5 টকাকে জইন কৰি মানে ডিপোজিট কৰিছে গতিকে হেতু এ হ'ব তোমালোকৰ কাৰণে কি হ'ব ইয়াতে উইকলি কৰিছে ইয়াত a ইকুৱেল টু কিমান হ'ব 5 টকা ডিপোজিট কৰিছে সঞ্চয় কৰিছে প্ৰতি সপ্তাহত ইয়াত আকৌ জমা কৰাটো প্ৰতি সপ্তাহত তাৰ মানে এই সপ্তাহত পিছৰ সপ্তাহত মানে এটা এমাউন্ট সদায় তেওঁ পৰিমাণ এটা সদায় 5 টকা দিয়াৰ পিছত আৰু মানে সদায় একেটা পইচাকে দি থাকে কিন্তু এসপ্তাহৰ মূৰে দিয়ে তে একেটা পইচাকে দিলেটো ডি হ'ব তে ডি মান হ'ব কিমান তোমালোকৰ 1 টকা 75 পইচা 1.75 rupees তাৰ পিছত বঢ়াই গৈ থাকিলে এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ আগো ঠিক তেনেকে এনতম এনৰ মান উলিয়াব লাগে কি সপ্তাহ মানৰ মূৰত মানে কিমান সপ্তাহ হেতু উলিয়াব লাগিব এনৰ মান গৈ পেলাই তেওঁ পইচা 20 টকা 75 পইচা হ'ল থৈছিলে 5 টকা হৈ গলগে তোমাৰ 20 টকা 75 পইচা হেতু তোমালোকৰ এন হ'ব 20 টকা 75 পইচা ঠিক আছে ইয়াৰ পৰা তোমাৰ এনৰ মান লাগিব মানে 20 টকা 75 পইচা হ'বলৈ কেই সপ্তাহ লাগিলে বাৰু নহয়নে বাৰু আৰু বৃদ্ধি হাৰটো তোমালোকে গমেই পাইছা আৰু ফৰ্মুলাটো তোমালোকৰ এইটো an = a + n - 1 * d মানখিনি নিজৰ স্থানত বহুৱা
এনৰ ঠাইত তোমালোকৰ আহিব এইটো 20 টকা 75 পইচা এ তোমালোকৰ আছিলে 5 টকা n-1 আৰু d মান হ'ব 1.75 চোৱা এইটো দশমিক খেলি মেলি লাগিব পাৰে সো এইটো পূৰণ চিন দিছো দেই কেতিয়াবা এইটো কন্ট্ৰাডিকশন হৈ যায় খেলি মেলি হৈ যায় ইয়ালে তোমালোকৰ কি আহিব 5 টকাটো গুছি আহিব 20 টকা 75 পইচা পা আমি 5 টকা কমাই দিম এপিনে n-1 ইনটু 1.75 20 টকা বা 5 টকা গলে 15 টকা 75 পইচা থাকিব আৰু হিফালৰ পৰা 1.75 টো গুছি আহিব আৰু এফালে থাকিব n-1 তে এইটোক আমাৰ হৰণ কৰিব লাগিব কেইবাৰ যাব হয়নে 1.75 9 বাৰ দি চাও 9 5 45 5 কৰিলে 4 9 7 66 7 কৰিলে 6 9 6 15 চোৱা ইমান ধুনিয়াকে মিলি গৈছে দুটা আগত দশমিক গতিকে এটা কাম কৰা তোমালোকে যেতিয়া দশমিক থাকিলে কটাকটি নকৰিবা দশমিকটো উঠাই লবা ইয়াৰ চোৱা দুটাৰ আগত ডেসিমেল দুটা আগত ডেসিমেল দুটা ওপৰত মানে লবটোত দশমিক যেটা আগত আছে হৰটোতো সমানে আছে এটা সমান সংখ্যা আগত দশমিক থাকিলে দশমিকটো নোহোৱাকে সংখ্যাকিটা তোমালোকে লিখি লবা গতিকে 175 লিখিবা 1575 লিখিবা আৰু এটো কেইবাৰ যাব 9 টাইমছ যাব গতিকে n-1 গতিকে 9 ওচলে +1 আহিব n therefore n equal to 10 মানে 10 weeks লাগিলে তোমালোকৰ কেই সপ্তাহ লাগিলে 10 সপ্তাহ লাগিলে গতিকে এনতম সপ্তাহত সাপ্তাহিক সঞ্চয় পৰিমাণ 20 টকা এনৰ মান নিৰ্ণয় কৰা সো তোমালোকৰ এনৰ মান নিৰ্ণয় কৰিবলৈ কৈছে গতিকে এনৰ মান সুন্দৰকে আমি নিৰ্ণয় কৰি দিলো এতিয়া আহো 21 নম্বৰ প্ৰশ্ন 21 ৰ প্ৰথম এমসিকিউ টো হাতত লওঁচোন এমসিকিউ 21 ত কি আছে যে স্তম্ভ 1 স্তম্ভ 2 কলম 1 কলম 2 তোমালোকৰ এপিনে চাৰিটা স্টেটমেন্ট দি থোৱা আছে আৰু ইয়াতে তোমালোকৰ 1 2 3 4 কে এনেকে দি থোৱা আছে আৰু তাতে তোমালোকৰ শুদ্ধ উত্তৰবোৰ কোনটোৰ লগত কোনটো মিলিব বাছনি কৰিব লাগে আৰু শেষত তোমালোকৰ এ বি সি ডি কে তোমালোকৰ আনসাৰবোৰ মিলাই থোৱা আছে যেটো শুদ্ধ উত্তৰ তাতে তোমালোকে টিক মাৰিব লাগিব ঠিক আছে এটা প্ৰথমতে চাও 2 4 6 8 এটো তো সমান্তৰ প্ৰগতি হয় দুই ডিফাৰেন্সত আছে 5 নম্বৰ পদ বিচাৰিছে গতিকে 5 নম্বৰ পদ হলে কি হয় a + 4d গতিকে a মানে হল 2 আৰু 4d মানে হল 4 পৰা 2 মাইনাস কৰিলে 2 হ'ব 2 + 8 10 হ'ব তে a5 মানে a5 মানে কা কথা কৈছে a5 মানে হ'ব 10 তা মানে কোনটো লগত মিলিলে তোমালোকে গম পালা যে তোমালোকৰ p2 কাৰ লগত মিলিলে 3 নম্বৰটো লগত মিলিলে 3 নম্বৰ তোমালোকৰ 10 আছে বুজি পাইছা নহয় গতিকে p2 3 নম্বৰ লগত মিলিলে গতিকে আমাৰ p2 কাম হৈ গল q লে আহো এটা q তোমালোকক কি কৈছে চোৱা সাধাৰণ অন্তৰ বিচাৰিছে সাধাৰণ অন্তৰটো কি কৰে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো হয়নে ফাৰ্স্ট টাৰ্মটো সাবট্ৰেক্ট কৰিব লাগে ফ্ৰম সেকেন্ড টাৰ্ম ঠিক আছে তোমালোকৰ -3.2 আছে -1.2 -3.2 মাইনাস প্লাস 1.2 এটো বিয়োগ কৰিলে 2 2 গল 0 আৰু -20 তা মানে -2 গতিকে তোমালোকৰ -2 উত্তৰ ক'ত পাম -2 উত্তৰটো তোমালোকৰ 1 ত পাম সো কিউৰ কাৰণে তোমালোকৰ কি হ'ব কিউৰ কাৰণে তোমালোকৰ 1 নম্বৰটো হ'ব এটো নম্বৰটোহে তোমালোকক কৈছে দেই এটো কোৱা নাই 1 নম্বৰ তোমাৰ -2 তোমালোকৰ মিলি আছে সো তোমালোকৰ এটো হৈ গল তাৰ পিছত আমি আৰলে আহিলো আৰত কি কোৱা আছে যে এটো সমান্তৰ প্ৰগতি দিয়া আছে প্ৰথম পদৰ যেটো প্ৰথমতে থাকে গতিকে তোমালোকৰ এটো 3 আছে তে 3 টো আমি ক'ত পাম 3 টো নিশ্চয় আমি 4 নম্বৰত পাম আৰু ফাইনেলিটি যেটো বিচাৰিছে হেতুটো টেনচন লবলৈ একোই নাই তিনিটা যেতিয়া আমি শুদ্ধকৈ উলিয়াই ললো 4 নম্বৰটো থাকি যোৱাটো হ'ব সো তোমালোকৰ s টো কি হ'ব s টো তোমালোকৰ -4 হ'ব তা মানে এটো 2 নম্বৰ হ'ব এটা তোমালোকৰ মিলোৱাচোন ক'ত মিলিছে 3142 এটো তোমালোকৰ অপচন বিট মিলিছে গতিকে a ৰং c ৰং আৰু d টো তোমালোকৰ ৰং হ'ব তা মানে অশুদ্ধ বাকি কেৱল b টোহে শুদ্ধ আৰু তোমালোকে চোৱা ইয়াতে মই তোমালোকক
এই বস্তুটো হয়তো কোনোবাই বুজি নাপাব পাৰে যে এইটো লাষ্টৰটো আৰু শেষৰটোৰ লগত মিলাই থৈ দিলোঁ বুলি মই ক'লোঁ। একচুৱেলি চোৱা ইয়াতে a মানে কিমান, a মানে তোমালোকৰ 0 আৰু d মানে কিমান হ'ব -4 পৰা 0 কৰিলে এইটো তোমালোকৰ -4 হ'ব। এতিয়া চোৱা a4 আৰু a3, এতিয়া a4 আৰু a3 বুলি কওঁতে a + 3d বুলি লিখিব লাগিব, এইটো a + 2d বুলি লিখিব লাগিব। a + 3d - a - 2d a কটা 3d পৰা d 2d গ'লে জাষ্ট d পাম আৰু d মান আমি কিমান পালোঁ -4 আৰু এই -4টো তোমালোকৰ ক'ত আছে 2 নম্বৰত আছে হয়নে। গতিকে 2 নম্বৰত আমাৰ এছৰ মানটো সেইকাৰণে 2 নম্বৰৰ লগত মিলিছে, 2 নম্বৰ তোমালোকৰ -4 আনচাৰটো আছে। চ' তোমাৰ প্ৰতিটোকে মই কৰি দেখাই দিলোঁ। গতিকে এই ধৰণে তোমালোকে কৰি পেলাই আনচাৰবোৰ মিলাবলৈ যত্ন কৰিবা। এতিয়া নেক্সট কুৱেশ্যন আমি আহিছোঁ তোমালোকৰ 22 নম্বৰটোলৈ। 22ত তোমালোকক কৈছে a1 a2 a3 a1 এইটো কুৱেশ্যন নম্বৰ 22ত a1 a2 a3 an ... এইটো ap বুলি কৈছে। এইটো কি বুলি কৈছে সমান্তৰ প্ৰগতি বুলি কৈছে। তাৰমানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে যিটো ওলাব, এইটোৰ পৰা এইটো মাইনাছ কৰিলে একেটা ওলাব। ইয়াতে এইবোৰ সংখ্যা দিয়া নাই কাৰণে আমি গম নাপাওঁ, কিন্তু সমান্তৰ বুলি যেতিয়া কৈ দিছে বিয়োগফলটো একে হ'বই। এতিয়া কৈছে যদিহে an + 1 - an সাপেক্ষে স্বতন্ত্ৰ হ'ব। এতিয়া তোমালোকে চোৱা, এতিয়া এইটো তোমালোকৰ শুদ্ধ নে ভুল তোমালোকে এইটো নিৰ্ণয় কৰি দিব লাগে, ঠিক আছে। -an আমি ভাবি লওঁ, ধৰি লোৱা এইটো 2 4 6 8 এনেকুৱা ধৰণৰ এটা সমান্তৰ প্ৰগতি ভাবি লওঁচোন। এতিয়া তোমালোকে চোৱা এইটো তোমালোকৰ কি a1, এইটো তোমালোকৰ কি হ'ব a2, এইটো তোমালোকৰ কি হ'ব a3, এইটো কিমানক হ'ব a4। এনেকৈ তোমালোকৰ সংখ্যাবোৰ গৈ থাকিব আৰু এটা ইজি তোমালোকৰ সমান্তৰ প্ৰগতি ধৰিছোঁ। মই যেনিবা ধৰিছোঁ a3 - a2, ঠিক আছে। a3 পৰা a2 মাইনাছ কৰা মানে কি 6ৰ পৰা 4 মাইনাছ কৰাৰ কথাটো কৈছে। আমি a3টো কেনেকৈ লিখিব পাৰোঁ চোৱা 2 + 1 হয়নে। এইটো n আছে নাই, n হ'লে কি লিখিছে n + 1। আমি এতিয়া a2 আছে, এইটো 2 + 1 - a2। এতিয়া a2 ফৰ্মত সাধাৰণতে কি হয় বিয়োগ কৰিবলগীয়া ৰাশিটো প্ৰথমটো কি হয় পদটো দ্বিতীয়টোৰ পৰা যিহেতু প্ৰথমটো পদ বিয়োগ কৰোঁ, এতিয়া দ্বিতীয় পদটো আমি কেনেকৈ লিখিব পাৰোঁ 2 + 1 হয় নাই। এতিয়া তৃতীয় পদটো 2 + 1 আমি দ্বিতীয় পদটো বিয়োগ কৰিছোঁ। এতিয়া এইটো পেটাৰ্ণত বস্তুটো গৈ থাকিব। এতিয়া এনৰ মানটো তাত পূৰা ইণ্ডিপেণ্ডেণ্ট হয়। গতিকে আমি যিকোনো মান বহাব পাৰোঁ তাতে। তুমি যদি ধৰা এইটো a8 এইটো a7 লিখিবলৈ বিচাৰিছা, তেতিয়া এইটো 7 + 1 এইটো কি হ'ব a7। গতিকে তো 7টোৱে কি বুজাইছে n বুজাইছে হয়নে। এতিয়া স্বতন্ত্ৰ মানে এইটো তোমালোকৰ এটা শুদ্ধ তোমালোকৰ উক্তি বুলি কৈছোঁ। এইটো তোমালোকৰ শুদ্ধ উক্তি। গতিকে এইটো p বুলি কৈছিলে, এতিয়া p ইজ কাৰেক্ট দেই। তাৰপিছত qটো তোমালোকে চোৱা, qটো তোমালোকৰ কি বুলি কৈছে a1 a2 a3 ... a4 ... an ... সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান বুলি কৈছে সাধাৰণ অন্তৰ d বুলি কৈছে। আৰু ইয়াত তোমালোকক কৈছে ap পৰা aq মাইনাছ কৰিলে p - q - d এইটো ওলাব বুলি কৈছে। এতিয়া ওলাব বুলি কৈ দিলেইতো নহ'ব, গতিকে আমি কৰি চাব লাগিব। মানে প্ৰথমটো আমি শুদ্ধই পালোঁ, গণ্ডগোল নাই। তাৰমানে an + 1 - an এইটো তোমালোকৰ শুদ্ধ কথা এটা তোমালোকক ইয়াতে দেখুৱাইছে। এতিয়া এইটো যদি আমি ap মানে তোমালোকৰ কি হ'ব এতিয়া আমি চাই লওঁ ap - aq আমি এইটো লেফ্ট ছাইডটোকে যেনিবা আমি কৰিছোঁ। ap হ'লে pটা পদ, nটা পদ হ'লে কি হয় n - 1, pটা পদ হ'লে a + p - 1 * d। ঠিকে আছে। তোমালোকে ইয়াতে যিটো লিখে সেইটো ইয়াতে লিখিবা। এইটো এটা ডাঙৰ প্ৰথমতে আছে, তাৰপিছত a + q - 1 * d এইটো এটা পদ, a + এইটো pd হ'ব, এইটো -d, dটো ইয়াৰ লগত পূৰণ কৰি দিয়া। তাৰপিছত এইটো -a হ'ব, -qd, -- প্লাছ
1 ৰ লগত d পূৰণ কৰিলা d কেনসেল a কেনসেল এতিয়া আমাৰ থাকিলেগে pd - qd ইয়াৰ পৰা যদি তুমি d টো কমন লোৱা p - q গতিকে p - q পৰা এটো লগত আহিলে নেব d টো পিছত লিখিছা আগত লিখিছা এটো মেটাৰ নহয় লিখিলেই হ'ল গতিকে ap - aq মানে p - 1 * d তেওঁলোকে যে কৰি থৈছে একচুয়ালি শুদ্ধকে কৰি থৈছে গতিকে q টো তোমালকৰ শুদ্ধ আৰু ফাইনালি r টো তোমালকক কি কৈছে চোৱা r টো তোমালকক সুধিছে r ত সুধিছে যে এটা সমান্তৰাল প্ৰগতিৰ ফাৰ্স্ট টাৰ্ম a আছে কমন ডিফাৰেন্স সাধাৰণ অন্তৰ d আছে n তম পদক an এৰ বুজাইছে আৰু ডাইৰেক্ট তোমালকক ফৰ্মুলাটোকে দি দিলে an = a + n - 1 * d এটাতো সঁচা কথা এটা p q r all statements are true প্ৰতিটোৱে শুদ্ধ গতিকে প্ৰতিটোৱে যদি শুদ্ধ তোমালকৰ আনসাৰ সিট যাব p q আৰু r আটাই কেইটা শুদ্ধ আটাই কেইটা কি হ'ব শুদ্ধ সো এটোটা শুদ্ধ উক্তি ঠিক আছে গতিকে প্ৰতিটোকে দেখাই দিলো ইয়াতে প্ৰথমটো ক্ষেত্ৰত ইমান প্ৰবলেম নাই মাত্ৰ কিউটোৰ ক্ষেত্ৰত অকমান তোমালোকে টেষ্ট কৰি চাবই লাগিব আৰু সদায় কৰি থাকিলে যদি বুকৰ পৰাই আহে তোমালোকেটো এনেও গম পাই যাবা যে এটো সঁচা বুলি গতিকে তোমালোকৰ 22 নম্বৰৰ সলিউশনটো আমি কমপ্লিট কৰিলো এতিয়া আহো 23 নম্বৰ তা 23 নম্বৰ তোমালোকৰ কি কৈছে চোৱা 23 -1 3 7 11 ... 95 এটো এটা AP হয় কি হয় AP মানে সমান্তৰ প্ৰগতি এটা এটো তোমালোকৰ পদবোৰ ধুনিয়াকে সমান্তৰ প্ৰগতি লিখি থৈছে আৰু ইয়াৰ পৰা তোমালোকক কৈছে মুঠ পদৰ সংখ্যা উলিওৱা মুঠ পদৰ সংখ্যা থোৱা ইয়াতে তুমি a কিমান পাইছা -1 d কিমান পাইছা 3 পা -1 কৰিলে 3 + 1 d মান তোমালোকে কি পালা 4 পালা an তোমালোকে কি পাইছা 95 পাইছা এই গিটা তোমালোকে AP টোৰ পৰা পাব লগা বস্তু গিটা এই গিটাই এতিয়া তোমালোকৰ স্টেপ বিলাক মই মিলাম প্ৰথমতে মই কি কৰিম চোৱা an = কি লিখিম 95 এটো তোমালোকৰ প্ৰথম an = 95 এটো তোমালোকৰ কোড আছে এটো তোমালোকৰ আছে 3 নম্বৰ স্টেপত আছে এটো 3 নম্বৰ স্টেপ গতিকে এটো তোমালোকৰ an = 95 বুজি পালা তে an মানে কি an মানে হল a + n - 1 * d = 95 এই স্টেপটো তোমালোকৰ কোবাত আছে নেকি এটো স্টেপ তোমালোকক নাই দিয়া তে ভ্যালু খিনি বহুৱাই দিয়া ভ্যালু তোমালোকৰ কি আছে -1 n - 1 আৰু d মান কিমান হ'ব 4 = 95 এই স্টেপটো আছে নেকি চোৱা -1 n - 1 * 4 * 95 এটো স্টেপ তোমালোকৰ আছে 4 ত আছে তাৰ মানে আমি 3 ৰ পৰা কে নম্বৰ পালো 4 নম্বৰ স্টেপ পালো তাৰ পিছত তোমালোকক কি কৈছে এই স্টেপটোৰ পিছত এই 4 টো পূৰণ কৰি দিবলৈ কৈছে 4n - 4 = 95 এই স্টেপটো তোমালোকে দেখা পাবা 1 নম্বৰত দেখা পাবা গতিকে 1 নম্বৰলৈ আমি যাওঁ আৰু ফাইনালি n = 25 তোমালোকে ওলাব এটোকে 4n - 1 - 4 - 5 = 95 4n - 5 টো ইফালে গলে কিমান হ'ব 100 আৰু n ৰ মান কিমান হ'ব 100/4 25 গতিকে 25 তোমালোকৰ দি থোৱা আছে এটো তোমালোকৰ কিমান হ'ব 2 নম্বৰ হ'ব গতিকে ইয়াৰ পিছত আমি কোড পামগে 2 নম্বৰ তেনে আমি যে অংকটো কৰিলো এই অংকটো যে কৰিলো প্ৰথম এই স্টেপটো চালু আছে কোড আছে বলে 3 নম্বৰত আছে এইটো স্টেপত আমি ভ্যালু গিটা বহালো বহাই মেলি দেখিলো এনেকুৱা স্টেপ এটা আছে কোড আছে 4 নম্বৰত আছে এইটোক অকমান ব্ৰেকেট সেকেট খুলি মেলি দিলো খলা মই লগে লগে দেখিলো যে এইটো স্টেপও আছে একত আছে তাৰপিছত আৰু বেলেগ দেখা নাই ডাইৰেক্ট n ৰ মানটো কথা আছে গতি ক্যালকুলেশন কৰিলে n ৰ মান 25 পালো হয় এটো একত 2 লগত মিলিছে সো তোমালোকৰ আনসাৰ কোনটো হ'ব তোমালোকে গম পালা অপচন তোমালোকৰ এটো সি হ'ব এটো তোমালোকৰ অপচন সি হ'ব দেই তোমালোকৰ সমস্যা সমাধান হৈ গল গতিকে MCQ 23 নম্বৰলৈকে আছিলে 23 নম্বৰলৈকে MCQ নহয় মানে তোমালোকৰ 21 22 23 তিনটা তোমালোকক দিলে
আৰু এই এপি ওপৰত তোমালোকৰ বহুত MCQ হয় আসলতে তোমালোকৰ এইবিলাক মই ভিডিঅ' আকাৰে দি থৈছোঁ পুৰণা ভিডিঅ' হ'লেও তাৰ গুৰুত্ব কিন্তু কমা নাই তোমালোকে সেই ভিডিঅ'বোৰ চাবাচোন বেলেগ বেলেগ পেটাৰ্নৰ গতিকে বুকত কেইটামান নতুন দিলে আমি সেইকেইটাও লগত সংযোজন কৰি ল'বা এতিয়া আমি আহোঁ 24-25 আৰু এই দুটা কৰিলে তোমালোকৰ অংক সম্পূৰ্ণ হ'ব তোমালোকৰ 24ত কি আছে এইটো চোৱা 24ত দিয়া আছে সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ তাৰমানে সমান্তৰ প্ৰগতিৰ তিনিটা পদ দি থোৱা আছে দেই কি দি থোৱা আছে বি চি আৰু 2b এপিত আছে These first three numbers are in AP. AP যদি তিনিটা নাম্বাৰ থাকে কেনেকৈ লিখা জানানে যদি তোমাক কয় ABC AP ত আছে তেতিয়া তুমি কি বুজিবা তেতিয়া বুজিব লাগিব যে B ৰ পৰা A মাইনাছ কৰিলে G টো ওলাব C ৰ পৰা B মাইনাছ কৰিলেও একেটাই ওলাব এইটো হ'ল তোমালোকৰ শৰ্ত কি বুলি ক'লো সেকেন্ডৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰি যিটো আমি ডিফাৰেন্স পাম বিয়োগফল পাম এইটো পৰা এইটো বিয়োগ কৰি একেটাই পাম হয়নে নহয় তুমি চোৱা 3 6 9 সমান্তৰ প্ৰগতি হয়নে 3 পৰা 6 হ'ল 6 পৰা 3 3কে বাঢ়িছে এটা 6 পৰা যদি 3 বিয়োগ কৰা 9 পৰা যদি 6 বিয়োগ কৰা একেটাই নোলাবনে 6 পৰা 3 বিয়োগ কৰিলে 3 9 পৰা 6 বিয়োগ কৰিলে 3 3 গতিকে এইটো কন্ডিশন তোমালোকৰ ইয়াতে খটুৱাবলৈ কৈছে কিন্তু খটুৱাৰ পিছত তোমালোকক কি কৈছে যে b * c অনুপাতত উলিয়াবলৈ কৈছে গতিকে আমি অনুপাত উলিয়াম অনুপাত কেনেকৈ হ'ব চোৱা এটাকে c - b equal to 2b - c এইটোৰ পৰা এইটো মাইনাস এইটোৰ পৰা এইটো মাইনাস they will be equal এতিয়া c ওচৰলে -c + c হ'ব 2b ওচৰলে b হয়নে এটা 2c এটো হ'ব 3b এতিয়া আমাক লাগে b * c b * c মানে হ'ল b/c হয়নে আমি b/c উলিয়াব লাগে এটা কাম কৰো এই সংখ্যাবিলাক অলপ সালসলনি কৰি দিও এতিয়া চোৱা এই b ৰ তললৈ c টো লৈ যোৱা ঠিক আছে আকৌ তেনেকে 2 ৰ তললৈ 3 টো লৈ আহা বৰ্গগুণন মাৰিছো আসুন 3 লগত b বৰ্গগুণন কৰিলে কি হ'ব 3b এটো ঠিকে আছে 2 ৰ লগত যদি c টো বৰ্গগুণন মাৰা কি হ'ব 2c গতিকে এই ৰাশিটো বৰ্গগুণন মাৰিলে ইয়াৰ লগত ইয়াৰ মাৰিলে এই ৰাশিটো আমি ঘূৰাই পাওঁ তাৰ মানে অৰ্থটো আমি ৰাশিটা সজাই পেলাই লিখোতে শুদ্ধ হৈছে গতিকে আমি এটা লিখিম এটো 2:3 এটো হ'ব b:c গতিকে b অনুপাত c মানটো কিমান হ'ব 2:3 দেই এটো তোমালোকৰ ঠিক MCQ টাইপৰ কোৱেশ্যনে হয় কোৱেশ্যনটোৰ সমাধান দিলো আৰু ফাইনালি তোমালোকৰ 25 নম্বৰ প্ৰশ্ন এটা খুব ষ্টেণ্ডাৰ্ড প্ৰশ্ন তোমালোকৰ কাটিছে প্ৰশ্নটো মই ষ্টেণ্ডাৰ্ড বুলিয়ে একানে কৈছো যে প্ৰশ্নটো এইবিলাক অংক সাধাৰণতে তোমালোকৰ উচ্চ গণিত বা এনেকুৱা বিলাকতে তোমালোকৰ আমি দেখা পাওঁ এতিয়া তোমালোকৰ সাধাৰণ গণিততো দুই এটা তেনেকুৱা প্ৰশ্ন ওলাবলৈ লৈছে ঠিক আছে এতিয়া কৈছে তিনিটা অংক বিশিষ্ট অংক তিনিটা বুলি কৈছে ধনাত্মক সংখ্যাৰ অংক তিনিটাই এপি গঠন কৰে তিনিটা সংখ্যা আমি এতিয়া ধৰি লম কিন্তু নন নাম্বাৰ বা জনা সংখ্যা নধৰো আৰু যি তিনিটা নাম্বাৰ আমি ধৰি লম সেই তিনিটাই এপি গঠন কৰিছে ধৰা হ'ল এ আৰু সিহঁতৰ সমষ্টি 15 আৰু সেই এপি গঠন কৰা সংখ্যা গিটাৰ সমষ্টি কিমান তোমালোকৰ 15 ঠিক আছে ধৰা হ'ল এপি টোৰ পদ তিনিটা ক্ৰমে a - d a plus d দেই এইবিলাক আসলতে উচ্চ গণিত থকা বা ছাত্ৰ-ছাত্ৰীসকলে এই অংকবিলাক নৱম শ্ৰেণীতেই পাইছে আৰু তোমালোকে যেহেতু উচ্চ গণিত নাছিলে যিসকলে জেনেৰেল লৈছা তেওঁলোকে বস্তুবিলাক অকমান নতুন যেন ফিল কৰিব একো দিগদাৰি নাই আমি এপি গঠন কৰা পদগিটা আমি কেনেকৈ ল'ব লাগিব a - d a plus d আৰু চাৰিটা থাকিলে তেনেকৈ চাৰিটা ধৰাও নিয়ম আছে গতিকে আমাৰ যেহেতু তিনটাহে দিছে আমি তিনটা তোমালোকৰ কাৰণে লিখিছো আমি এটো একক বুলি ধৰিম এটো দশক বুলি ধৰিম এটো শতক বুলি ধৰিম একক দশক শতক আমি যেনেকৈ দুটা অংক বিশিষ্ট সংখ্যা বুলি লিখিব লগা হলে একক দশক ধৰো ইয়াতে যেনিবা একক দশক শতক ধৰা
ধৰোঁ শতকৰ ঘৰৰ অংক a মাইনাছ d একক দশক শতক দশকৰ ঘৰৰ অংক কিমান হ'ব a আৰু এককৰ ঘৰৰ অংক a প্লাছ d এটাকে সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো মূল সংখ্যাটো কি হ'ব একচুয়ালি সংখ্যাটো কিনো ঠিক আছে এটাকে সংখ্যাটো কি হ'ব সংখ্যাটো যেটা শতক বুলি কয় ইয়াক এশৰে পূৰণ কৰিবা যেটা দশক বুলি কয় ইয়াক দহেৰে পূৰণ কৰিবা একক বুলি ক'লে একেৰে পূৰণ কৰিবা গোটেইটা যোগ কৰি দিবা ধৰি লোৱা তোমালোকক মই এটা সৰু এক্সাম্পল দিছো 362 যেনিবা ঠিক আছে এটা 362 বুলি কওঁতে এটো একক দশক শতক এটা 3ক আমি কিহেৰে পূৰণ কৰিম এশৰে 6 কিহেৰে পূৰণ কৰিম দহেৰে দশক লিখিছো আৰু এটো একেৰে পূৰণ কৰিম আৰু গোটেইটা তুমি যোগ কৰা এটো 300 এটো 60 এটো 2 আল্টিমেটলি 362 এটো তোমালোকৰ এক্সপানশনটো ঠিক তেনেকুৱা ইয়াতে যেহেতু আমাৰ সংখ্যা নহয়তো গতিকে বস্তুবিলাক অকমান তেনেকেই থাকিব এটা শতকৰ ঘৰ এটাক এশৰে পূৰণ কৰিম a - d এটো তুমি দহেৰে পূৰণ কৰিবা এটো 1 এৰে কৰিবা a + d এতিয়া হ'ব 100a - 100d 10a a + d এশ লগত এইটোৰ লগত এইটো যোগ কৰিলে 111a তাৰ পিছত 100ৰ পৰা d গুছি গলে -99d গতিকে আমাৰ সংখ্যাটো একচুয়ালি এটো হয় ঠিক আছে এতিয়া আকৌ কি কৰিবলৈ কৈছে প্ৰশ্নটো আকৌ পঢ়ি চাও সমষ্টি 15 তোমালোকক সমষ্টি 15 গতিকে সমষ্টি 15 প্ৰশ্ন মতে সমষ্টি যদি 15 হয় আমি অঙ্কগিটাৰ সমষ্টি অঙ্কগিটা এইগিটা যোগ কৰি দিয়া সমষ্টি মানে হল যোগফল এইগিটাৰ যোগফল 15 বুলি বুকত কৈ দিছে যে যিগিটা অঙ্ক তোমালোকে ধৰিছিলা সেইগিটাৰ যোগফল 15 গতিকে ইয়া d কেনসেল গল a 3a হ'ব এটো 15 আৰু a মান কিমান হ'ব 15/3 এটো হ'ব তোমালোকৰ 5 গতিকে এটা কাম তোমালোকৰ হৈ গৈছে তাৰ পিছত কৈছে অঙ্কগিটা ওলোটাই পোৱা সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম অঙ্কগিটা এটা ওলোটাই লিখিব লাগে ওলোটাই লিখিব মানে শতকৰ ঘৰত তুমি কি ধৰিছিলা a - d এতিয়া শতকৰ ঘৰত তুমি এটো ধৰিব লাগিব ওলোটাই দিলে এটোৱে হ'ব এটো ইয়ালে আহিব মাজৰটো বাৰু চেঞ্জ নহয় এটো শেষলে যাব ওলোটাই দিয়া অৰ্থটো হ'ল হেতু এটা তোমালোকে আকৌ লিখিব লাগিব আকৌ সংখ্যাগিটা অঙ্কবোৰ বুলি লিখা অঙ্কবোৰ ওলোটাই লিখি পাও অঙ্কবোৰ ওলোটাই লিখিলে সংখ্যাটো হ'ব এটা শর্টকে মাৰি দিছ দেই লিখিলে নতুন সংখ্যাটো হ'ব লিখিলে নতুন সংখ্যাটো হ'ব সংখ্যাবিলাক অঙ্কবিলাক যদি ওলোটাই লিখো এতিয়া তোমালোকৰ কি হ'ব যেটো এককৰ ঘৰ আছে ওলোটাই দিলে এটো ইয়ালে আহিব এটো তালে যাব মাজতেই থাকিব হয় না নহয় এতিয়া সংখ্যাটো তোমালোকৰ কিমান হ'ব এতিয়া চোৱা এককৰটো কি হৈ যাব তোমালোকৰ এটা শতক হৈ যাব 100a + d মাজৰটো সলনি নহয় আৰু শেষৰটো হ'ব a - d * 1 তো 100a 100d 10a a - d ঠিক আছে তোমালোকৰ এটো এটা কিমান হ'ব মই চাও 100ৰ লগত a লগত 10a এটো 111a 100ৰ পৰা d গলে এটো 99d গতিকে অঙ্কবোৰ ওলোটাই লিখিলে সংখ্যাটো এনেকুৱা হ'ব বুজি পালানে মই অলপ আগতে যেনিবা ধৰিলো 362 ওলোটাই লিখিলে কিমান হ'ব ওলোটাই লিখিলে 263 6 টো কিন্তু মাজত
থাকিয়ে গ'ল 2টো ইয়ালৈ আহিলে 3টো তালৈ গ'ল ওলোটাই লিখা অৰ্থটো হ'ল সেইটোৱে গতিকে আমাৰ যিটো শতকৰ ঘৰ a - d আছিলে এটো ইয়ালৈ যাব এটো ইয়ালৈ আহিব মাজৰটো একে থাকিব সেইকাৰণে তোমালোকক নতুন সংখ্যাটো আকৌ ধৰি নললো আৰু যে শতকৰ ঘৰ অংকটো a + d দশকৰ ঘৰটো a এককৰ ঘৰটো a - d এনেকৈ ধৰি নলৈ পেলাই ডাইৰেক্ট অংকটো তোমালোকৰ কৰি দিলোঁ এতিয়া কৈছে কি এই আগতে যেটো সংখ্যা পাইছিল আৰু নিউলি ফৰ্ম নতুনকৈ গঠন হোৱা যি দুটা সংখ্যা আছে এহেতৰ যেটো ডিফাৰেন্স এই ডিফাৰেন্সটো কিমান বুলি কৈছে 594 according to question প্ৰশ্ন মতে এটো কোৱেশ্চন নম্বৰটো তোমালোকৰ কিমান আছিল 25 এতিয়া তোমালোকক কৈয়ে দিছে নহয় অংকবোৰ ওলটাই পোৱা মূল সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম গতিকে এটোতকে এই সংখ্যাটো কমি গৈছে 11a - 99d minus 11a plus 99d equal to কিমান বুলি কৈছে 594 এইটোই হল তোমালোকৰ অংক বাকি মই কৰি দিছো তোমালোকে চাই থাকা প্ৰথম ব্ৰেকেটটো ওপেন কৰা আগত লিখা পিছত লিখা সংখ্যাবিলাকৰ মাজত এটা ডিফাৰেন্স আছে আৰু 594 এই দুটা কটা গ'ল এইটো তোমালোকৰ কিমান হ'ব 99 99 18 কৰিলে 198 d হ'ব 594 আৰু d মান কিমান হ'ব 594 198 ৰে হৰণ কৰিব লাগিব ঠিক আছে এটা কেইবাৰ যাব বাৰু -198 ক যদি 3 ৰে পূৰণ কৰা 24 ৰ 4 কৰিলে 2 ইস্তৰ 9 yes এটো 3 বাৰ যাব গতিকে আমি কি পালো -3 পালো সোৱা এতিয়া আমাৰ সমান্তৰ প্ৰগতি অংক প্ৰথম পদ লাগিবই এইটো প্ৰথম পদ তোমালোকৰ ওলাই আছে a ৰ মান 5 আৰু d ৰ মান -3 এই দুটা যেতিয়া পাই গলো আমাক কোনে পায় আৰু এতিয়া আমাৰ অংক উত্তৰ ওলাই যাব এনেকৈ তোমালোকক সুধিছে সংখ্যাটো নিৰ্ণয় কৰা এইটো হল তোমালোকৰ সংখ্যাটো বুলি মই যেহেতু লিখি থৈছিলো আগতে নিৰ্ণয় সংখ্যাটো প্ৰথমতে লিখাটো এইটো দেই গতে এই মান 5 আছিলে ইয়াতে বহুৱাই দিলেই হল নিৰ্ণয় সংখ্যাটো 11 into 5 99 into এটো -3 এটো 555 হ'ব এটো প্লাস 9 3 গুণ 27 ৰ 7 কৰিলে 2 9 3 27 28 29 ঠিক আছে নে এটা যোগ কৰি দিব লাগে যোগ কৰি দিলে কিমান হ'ব 7 5 12 2 কৰিলে 1 9 5 14 15 5 কৰিলে 1 7 8 তোমালোকৰ এটো 852 আহিছে উত্তৰটো এবাৰ চাই লওঁ বাৰু কৈছো যেতিয়া so তোমালোকৰ সলিউশন কমপ্লিট হল গতিকে এইটোৱে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ এতিয়া ছাত্ৰ-ছাত্ৰী সকল এইটো তোমালোকৰ কাৰণে এটা অলপমান হাই লেভেল সাম হয় মানে উচ্চ খাপৰ অংক আৰু যেতিয়া তোমালোকৰ বুকত অংকটো দিছে এতিয়া তোমালোকৰ বাকি কাম হল এতিয়া প্ৰেক্টিস কৰা গতিকে কেনেকৈ সংখ্যাগিতা এপি গঠন কৰা সংখ্যাগিতা ধৰিব লাগে মন ৰাখা a - d a + d এনেকৈ ধৰি লৈ তোমালোকে অংকটো কৰিব পৰা আৰু বিকল্প পদ্ধতি যদি তোমালোকে পাইছা শুদ্ধ যদি হয় তোমালোকে সেই পদ্ধতিটো গ্ৰহণ কৰিব পাৰিবা গতিকে আজিলৈ সামৰিলো তোমালোকে এটা নেক্সট ভিডিও দিব লগা হলে আমি দিব লগা নহয় আৰু দিমেই আৰু তোমালোকক 5.3 দিম আৰু সেই যেটো অনুশীলনী সেটো ঠিক তেনেকৈ এটা যোগফলৰ ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটোকে অকমান চেঞ্জ কৰি আন এটা যোগফলৰ ফৰ্মুলা বনাই ল'ব পাৰি গতিকে তোমালোকৰ সুবিধা অনুযায়ী কোনটোত বহালে সহজে ওলাব
সেই কথাটো চিন্তা কৰি তোমালোকে ইউজ কৰিবা আৰু সেই সূত্ৰৰ জৰিয়তে গোটেই অনুশীলনটো আকৌ তেনেকৈ কি হৈ যাব সম্পূৰ্ণ কৰিম ঠিক আছে আজিলৈ ভিডিঅ'টো সামৰিলোঁ ভিডিঅ'ৰ কথা ইমানখিনিয়ে